গুৱাহাটীখন যেতিয়া জলবন্দী হৈ আছিল তেতিয়া চৰকাৰে প্ৰচাৰ চলালে যে USTMৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। USTMক মুখ্যমন্ত্ৰী এটা টাৰ্গেট কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মাই সেই তেতিয়াৰ পৰাই আজি প্ৰায় এবছৰৰ পৰা USTMৰ চেঞ্চেলৰ মেহবুব হক ডাঙৰীয়াক বিভিন্ন প্ৰকাৰে বিপদত পেলাবৰ কাৰণে ষড়যন্ত্ৰ কৰি আহিছে। মেঘালয়ৰ পানীয়ে গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী সৃষ্টি কৰে এই গোটেই দুখটো চৰকাৰখনে হাত সাৰিবৰ কাৰণে USTMৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰি আহিছে। তেওঁলোকে ক্ষমতা পালে 100 দিনৰ ভিতৰত গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব। বহুত দিনৰ পৰাই আমি মন কৰি আছিলোঁ যে মেঘালয়ৰ পানীয়ে গুৱাহাটীত যেতিয়া কৃত্ৰিম বানপানী সৃষ্টি কৰে এই গোটেই দুখটো চৰকাৰখনে হাত সাৰিবৰ কাৰণে USTMৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰি আহিছে। কাৰণ গুৱাহাটী কৃত্ৰিম বানপানী এটা পুৰণা সমস্যা। বিজেপিৰ ভিজন ডকুমেণ্টছত আছিলে যে তেওঁলোকে ক্ষমতা পালে 100 দিনৰ ভিতৰত গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব। কিন্তু সেই সমস্যাটো যেতিয়া সমাধান কৰিব নোৱাৰি যোৱাবাৰ যেতিয়া প্ৰায় এদিন গুৱাহাটীখন যেতিয়া জলবন্দী হৈ আছিল তেতিয়া চৰকাৰে প্ৰচাৰ চলালে যে USTMৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানী হয়। আৰু তেতিয়াৰ পৰাই আমি সকলোৱে গম পাওঁ যে USTMক মুখ্যমন্ত্ৰী এটা টাৰ্গেট কৰি আহিছে। কালি কলেজত স্কুলত কিবা গণ্ডগোল হৈছে এইটো মই ভালকৈ নাজানো, মই এতিয়ালৈকে সঠিক খবৰটো পোৱা নাই। স্কুল কলেজত কেতিয়াবা কিবা বেমেজালি বা কিবা গণ্ডগোল হ'ব পাৰে তেনেকুৱা কথা মই গোটেই বিতংভাৱে নাজানো। কিন্তু এইটো কথা মই বুজি পাওঁ যে হিমন্ত বিশ্ব শৰ্মাই সেই তেতিয়াৰ পৰাই আজি প্ৰায় এবছৰৰ পৰা USTMৰ চেঞ্চেলৰ মেহবুব হক ডাঙৰীয়াক বিভিন্ন প্ৰকাৰে বিপদত পেলাবৰ কাৰণে ষড়যন্ত্ৰ কৰি আহিছে। আনকি তেওঁ সেই স্কুলত বা এই কলেজত বা ইউনিভাৰ্চিটিত পাছ কৰা ল'ৰা ছোৱালীক অসমৰ চাকৰি বাকৰি নিদিওঁ বুলি প্ৰচাৰ চলায় USTMক ধ্বংস কৰিবৰ কাৰণে তেওঁ যিটো ষড়যন্ত্ৰ এইটো চবেই গম পায়। গতিকে মুখ্যমন্ত্ৰীগৰাকী এটা আকুৰ গোচ আৰু এটা প্ৰতিশোধ পৰায়ণ যিটো চৰিত্ৰ মই ভাবোঁ যে তাৰে এইটো প্ৰতিফলন ঘটিছে। বাকী কেছ যিটো আছে উকিলে চাব, কোৰ্টে চাব, কিন্তু মানুহজনে যাকে য'ত পাইছে অলপ হিমন্ত বিশ্ব শৰ্মা হতাশগ্ৰস্ততা যিটো ক্ষমতা হেৰুৱা যিটো ভয় সেইটো লাহে লাহে পৰিস্ফুট হৈ এটা বেলেগ ধৰণৰ ৰং সানিবৰ কাৰণে ৰাজনীতিত তেওঁ কিন্তু চেষ্টা কৰি আছে।